গ্ৰীষ্মকালত বহুলভাৱে বজাৰত পোৱা ফলৰ ভিতৰত তৰমুজ অন্যতম। তৰমুজ আপোনাৰ প্ৰিয় নেকি অথবা তৰমুজ খাই ভাল পায় নেকি? আপুনি ভাল পোৱা তৰমুজৰ স্বাস্থ্য উপকাৰিতা আপুনি জানেনে? এই শীতল ফলবিধ মানুহৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই গ্ৰীষ্মকালীন ফলটোৱে মানুহৰ শৰীৰত বহুতো উপকাৰিতা প্ৰদান কৰে। এই হৈছে এক পানী সমৃদ্ধ ফল যি এই গৰম বতৰত শৰীৰৰ পানীৰ পৰিপূৰক হোৱাত সহায়ক হয়। তৰমুজ মুখলৈ নিয়াৰ লগে লগে এই ডিঙি শীতল কৰে আৰু লগতে গৰমৰ পৰা সকাহ দিয়ে। তৰমুজে কেৱল তৃষ্ণা নিবাৰণ নকৰে, এই পেটৰ ভোকো নোহোৱা কৰে। তৰমুজত প্ৰচুৰ পৰিমাণে বিটা কেৰটিন আৰু ভিটামিন এ থাকে। বিটা কেৰটিনে চকুৰ ৰেটিনা সুৰক্ষাত সহায় কৰাৰ লগতে চকুৰ চানি পৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। ভিটামিন এ চকুৰ জ্যোতি বৃদ্ধি কৰে। সঠিকভাৱে হৃদযন্ত্ৰৰ ৰক্ত প্ৰবাহ অত্যন্ত গুৰুত্বপূৰ্ণ। বহুলভাৱে পোৱা তৰমুজৰ উপকাৰিতাৰ বিষয়ে জানো আহক। গ্ৰীষ্মকালত তৰমুজ খালে শৰীৰৰ তাপৰ পৰা সুৰক্ষিত কৰে আৰু শৰীৰক হাইড্ৰেটেড কৰি ৰাখে। 2. কেৱল তৰমুজৰ ৰঙা অংশই নহয়, ইয়াৰ বগা অংশও স্বাস্থ্যৰ বাবে উপকাৰী। বগা অংশ অৰ্থাৎ ইয়াৰ বাকলিয়ে আপোনাক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে। তৰমুজৰ বাকলিত মেগনেছিয়াম, পটাছিয়াম, কাৰ্বহাইড্ৰেট, ভিটামিন চি, ভিটামিন এ আৰু জিংক থাকে। 3. তৰমুজক ভিটামিন এৰ এক ভাল উৎস বুলি গণ্য কৰা হয়, যি আপোনাৰ চকু আৰু হৃদযন্ত্ৰৰ বাবে ভাল। 4. তৰমুজ খালে কোষ্ঠকাঠিন্য নিৰাময় কৰিব পাৰে কিয়নো ই আহ আৰু পানীৰে সমৃদ্ধ। 5. শৰীৰত ৰক্তহীনতা উপশম কৰাত তৰমুজ সহায়ক হ'ব পাৰে। ই হিমোগ্লবিনৰ স্তৰ বৃদ্ধি কৰাত ভাল। ই ভিটামিন চি আৰু লুৰ পৰিমাণ সমৃদ্ধ। 6. তৰমুজ পটাছিয়াম সমৃদ্ধ, যি ইলেক্ট্ৰলাইট ফাংচন বাহাল ৰখাত সহায় কৰে। ই হৃদযন্ত্ৰৰ স্বাস্থ্য, হাড় আৰু পেশী শক্তিশালী কৰে।